কেতিয়াবা কিছুমান ঠাইলৈ যাম বুলি ভাবিলেও যোৱা নহয়, কেতিয়াবা আকৌ যাম বুলি নাভাবিলেও যাব পাৰে। আজি ওলাইছোঁ সাগৰিকা আৰু দাদাৰ লগত বিশ্বনাথ ঘাটলৈ বুলি। এয়া আমাৰ যাত্ৰা ৰাতিপুৱা, আৰু এয়া দাদা আৰু এইফালে সাগৰিকা। এয়া গৈ আছোঁ এতিয়া প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি তাৰপিছত গৈয়ে পালোগৈ আমি হালধিবাৰী বুঢ়ী আই মন্দিৰ। আৰু ইয়াতে আমি সোমাই মন্দিৰ দৰ্শন কৰিলোঁ। দৰ্শন কৰি তাতে প্ৰসাদ দিলে, প্ৰসাদ ল'লোঁ। এই প্ৰসাদকেইটা সদায় বৰ ভাল লাগে, ৰাস্তাত যাওঁতে সদায় খাওঁ, বৰ ভাল পাওঁ। এয়া লৈ এতিয়া আমি পালোগৈ বিশ্বনাথ ঘাট। আৰু ৰাস্তাতে সাগৰিকাৰ দাদাৰ বন্ধু এজনক লৈ পেলাই আমি ঘাট পালোগৈ। বৰ ধুনীয়া ঘাটটো, আপোনালোকক এতিয়া এফালৰ পৰা দেখুৱাই যাম, আপোনালোকে মন কৰিব। সেই ধুনীয়া নাওবোৰ ৰৈ আছে। মই তাকে ক'লোঁ সাগৰিকা অকণমান তুলি দিয়াচোন, অকণমান চিনেমেটিক মানে কি ষ্টাইলত দেখুৱাওঁ বোলো, ইমান ধুনীয়া ঠাই। তাৰপিছত এয়া ভিডিঅ' চিডিঅ' কৰিলোঁ, কৰি এতিয়া আমি ওলাইছোঁ বিশ্বনাথ ঘাট দেৱালয়লৈ বুলি। আহি আছোঁ বিশ্বনাথ ঘাটলৈ। কি ধুনীয়া ৰাস্তা, কি ধুনীয়া ৰাস্তা, বৰ ধুনীয়া লাগে, বৰ ভাল লাগে। ব্ৰহ্মপুত্ৰৰ মানে বিশাল বুকুত মানে সাঁতুৰি আছে ঢৌ একদম দেখাম দেই। ব্ৰহ্মপুত্ৰৰ কাষেৰে গৈ ধুনীয়াকৈ বনাই দিছে পাৰটো, মন্দিৰলৈ যোৱা ৰাস্তাটো খুব ধুনীয়া। এয়া দেখিছেই নহয়, বিশাল ব্ৰহ্মপুত্ৰ একদম পূৰা ঢৌৱে খিলখিলাই আছে। তাৰপিছতে গৈ পালোগৈ আমি মন্দিৰৰ চৌহদ, আৰু এইখিনিতে দেখিলোঁ একদম মানে হাত নাও এখনত যাত্ৰী আহি আছে ইফালৰ পৰা। দেখি ইমান ধুনীয়া লাগিল চিনেৰীটো। তাৰপিছতে আমি চাকি ল'লোঁ। ইয়াত আচলতে তেলৰ চাকিতকৈ ঘিউ চাকিহে বেছি জ্বলায়। এতিয়া আহি আছোঁ আমি ঘিউ চাকি লৈ, আৰু প্ৰথমতে আমি বিশ্বনাথ ঘাট দেৱালয়ত সোমাম, তাৰপাছত আমি ভালুকগোহাঁই মন্দিৰত সোমাম। ওচৰতে আছে দুই ভাগ। প্ৰথমতে এয়া বিশ্বনাথ ঘাট দেৱালয়ত চাকি বন্তি জ্বলাই, তাৰপাছত আমি তালৈ যাম। এয়া বিশ্বনাথ ঘাট দেৱালয়। ইয়াতেই বোলে মহাদেৱৰ বুকুখন দেখা পোৱা যায়, তাত থকা পণ্ডিতগৰাকীয়ে ক'লে। আৰু তাৰপিছতে আমি এয়া ভালুকগোহাঁই মন্দিৰলৈ গ'লোঁ। এই মন্দিৰত যদি চাকি দিয়ে তেনেহ'লে তেওঁ হেৰুৱা বস্তু, যাৰে হেৰুৱা বস্তু ঘূৰাই পায়। তাৰ বাবে আমি এয়া চাকি বন্তি জ্বলোঁ, ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা চিন্তা কৰি। মই এই মন্দিৰভাগৰ কথা একেবাৰে নাজানিছিলোঁ। যেতিয়া সাগৰিকাহঁতৰ দাদা এদিন লগ পাওঁতে মোক ক'লে যে তাত সেই ভালুকগোহাঁই মন্দিৰত যদি চাকি বন্তি জ্বলাই হেৰুৱা বস্তু পায়। দাদাই আছিলে নেটত পাইছিলে, কাৰোবাক সুধিও তেওঁ গম পাইছিলে। তাৰপাছত সেয়া ভবাৰ কাৰণে মানে দাদাহঁতৰ যেনেকৈ ভাবিলে মোকো লগতে লৈ গ'ল। ভগৱানে আচলতে এইবোৰ মিলাই, গম পাইছেনে? মোৰো তেনেকৈ মিলি গ'ল। আৰু তাৰপিছত এয়া প্ৰসাদ দিলে, প্ৰসাদ দিয়াৰ পিছত এয়া ভোগ দিলে, খিচিৰি। মোৰ এনেও খিচিৰিক বিৰাট ফেভাৰিট, আৰু ইমানেই সোৱাদ ভৰা খিচিৰি কি ক'ম, মানে ভাষা নাই। একেবাৰে তেল মৰাই নাই, তেল দিয়াই নাই, ইয়াত বইল টাইপতে বনাইছে, কিন্তু বিৰাট সোৱাদ ভৰা। খুব ভাল লাগিল, এটা দিন পাৰ কৰিলোঁ। তাৰপিছত প্ৰসাদো দি পঠিয়াইছে। গোটেই জেগাখিনিতে মানে মন্দিৰেই ভৰ্তি হৈ আছে। শিৱ বাবাৰ মন্দিৰ, গণেশ বাবাৰ মন্দিৰ, তেনেকৈ। আচলতে গুপ্তকাশী বুলি কয়। এয়া আপোনালোকে মন কৰিব, মই থকাৰ বেক চাইডে সেয়া গুপ্তকাশী বুলি কয়। তাত এতিয়া বৰষুণ দিয়াৰ বাবে পানী বহাৰ বাবে যাব নোৱাৰি। আৰু আচলতে শিৱলিংগ আছিল 1 কোটি কাশীত আছে। ইয়াত এটা এভাগী মানে লিংগ কমাৰ কাৰণে গুপ্তকাশী হৈ পৰিলে, নিদিলে কাশী হ'বলৈ। মহত্ব বহুত আছে, আৰু সেইখিনি পঢ়িলে গুগল কৰিলে গম পাব। তাৰপিছত আমি বৰদেউললৈ বুলি আহিছোঁ। খালি এই বৰদেউললৈ আহোঁতে আমি এটা কথা মন কৰিলোঁ, মেইনটেনেঞ্চ কম, অকণমান মেইনটেইন কৰিলে ভাল হ'ব। মানে ইয়াতো শিৱ মন্দিৰে আছে। তাৰপিছতে আমি ওলাই আহিছোঁ এতিয়া নাগশংকৰ মন্দিৰলৈ বুলি। বিশ্বনাথ দেৱালয়ৰ পৰা নাগশংকৰ মন্দিৰলৈ অলপ দূৰ হয় কিন্তু ৰাস্তা খুব ভাল। তাৰপাছত আমি চাকি বন্তি লৈ এয়া নাগশংকৰ মন্দিৰলৈ বুলি আহিলোঁ। ইমান ধুনীয়া গোটেই পৰিৱেশটো, মানে সত্ৰ এখনত যেন সোমাইছোঁ এনেকুৱা লাগিল। তাৰপিছতে এয়া সোমাই গ'লোঁ। সোমাই গৈ যেতিয়া টিলিঙাটো থাকে, মই বজাই বিৰাট ভাল পাওঁ। এই টিলিঙা বজালোঁ। এয়া এভাগ আসন খুব ডাঙৰকৈ আছে। তাৰপাছতে এয়া নাগশংকৰ মন্দিৰ, খুব ধুনীয়া পৰিৱেশ। মানে এয়া ডাঙৰকৈ এটা পুখুৰী আছে ভিতৰতে। তাৰপাছত মন্দিৰত পূজা অৰ্চনা কৰি আমি বাহিৰলৈ বুলি আহিলোঁ। খুব বহল, বহুত ডাঙৰ এটা পুখুৰী আছে, আৰু তাতে মানে বহুত কাছ আছে। ইমান ধুনীয়াকৈ কাছবোৰ আছে, বহুত ডাঙৰ ডাঙৰ কাছ মানে। আৰু তাত কিন্তু কাছক একো খাবলৈ দিয়া নহয়,
বহুত ডাঙৰ আমি গৈছোঁ যেতিয়া একদম পাৰলৈ উঠি অহা দি আহিছে তাৰপিছতে দাদাৰ কলিগজনৰ ঘৰলৈ গ'লোঁ এয়া ৰুটি ভাজি খোৱালে তেওঁলোক যিহেতু নেপালী গিফ্ট দিছে এয়া থেংক ইউ ধৰি দে ইমান ধুনীয়া বস্তু গিফ্ট দিছে এখেতকো দেখুৱা অকণমান Thank you. Moria nahi dada. Sake bhal lagise. Amar rasta dora kosto ta khobor. Ram পাছত থকা গৌতমতৰ ঘৰত সোমালো মিঠাই খালো মাকে ইমান ধুনীয়া আচাৰ দি পঠিয়াইছে ভিডিঅ'টো চাই চাগে ভালেই পালে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ আশাৰে বাই